নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত তোমালোকৰ অসমীয়া পাঠ্যপুথি ভাৰতী সাহিত্য চয়নৰ প্ৰথম অধ্যায় আনন্দে গোবিন্দ বাই নামৰ যিটো বৰগীত আছে সেই বৰগীতটোৰ সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা, ভাল পালে লাইক কৰিবা, কমেণ্ট কৰিবা, বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিবা আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ আহা। তোমালোকক 1 নম্বৰত যেটো প্ৰশ্ন দিছে চমু উত্তৰ দিয়া, তাৰ ক নম্বৰটো হৈছে বৰগীতটি কোনে ৰচনা কৰা। এইটো প্ৰশ্নৰ উত্তৰ তোমালোকে নিশ্চয় জানা। ইয়াৰ হৈছে ৰচক হৈছে শ্ৰীমন্ত শংকৰদেৱ। গতিকে তোমালোকে উত্তৰটো লিখি দিবা, বৰগীতটিৰ ৰচক হৈছে শ্ৰীমন্ত শংকৰদেৱ। ঠিক আছে। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চাইছো। 2 নম্বৰ প্ৰশ্নটোত কি সুধিছে তোমালোকক, বৰগীতটি কি ৰাগত উল্লেখ আছে সেইটো সুধিছে তোমালোকক। উত্তৰটো তোমালোকে লিখিবা যে বৰগীতটি আখুৱাৰী ৰাগত বন্ধা, এনেকে বা আখুৱাৰী ৰাগত উল্লেখ আছে বুলি দিলেও তোমালোকৰ ভুল নহয়, মই ইয়াতে বন্ধা বুলি দিছো। ঠিক আছে। তাৰপিছত 1 নম্বৰ প্ৰশ্নটোত তোমালোকক কি সুধিছে, কালিন্দী নদীৰ তীৰত কোনে ধেনু চৰাইছে। তীৰ মানে হ'ল নদীৰ পাৰ বুজাইছে। কালিন্দী নদীৰ পাৰত কোনে ধেনু চৰাইছে, অৰ্থাৎ উত্তৰটো লিখিবা কালিন্দী নদীৰ পাৰত আন গোপ বালকসকলৰ লগত শ্ৰীকৃষ্ণই গৰু চৰাইছে, এনেকে লিখি দিবা। ঠিক আছে। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটোত কি সুধিছে তোমালোকক, গোপ শিশুসকলে কাৰ সৈতে আনন্দ কৰিছে। উত্তৰটো তোমালোকে লিখিবা গোপ শিশুসকলে শ্ৰীকৃষ্ণৰ লগত আনন্দ কৰিছে। ঠিক আছে। এতিয়া ঙ নম্বৰটো চাবা, শ্ৰীকৃষ্ণৰ চামবৰণীয়া শৰীৰৰ বাও কাষত কিহে শোভা বঢ়াইছে। ঠিক আছে। এতিয়া উত্তৰটো লিখিবা যে শ্ৰীকৃষ্ণৰ চামবৰণীয়া শৰীৰৰ বাও কাষত আঁৰি লোৱা শিঙা বেত আদিয়ে শোভা বঢ়াইছে। ঠিক আছে। তাৰপিছত প্ৰথম যিটো প্ৰশ্ন সেইটো শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ কি। উত্তৰটো লিখিবা তোমালোকে শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ হৈছে কীৰ্তন ঘোষা। এনেকুৱা প্ৰশ্ন এটা তোমালোকৰ মাধৱদেৱৰ ক্ষেত্ৰতো থাকে। মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ কি, তাৰ উত্তৰটো হ'ব নামঘোষা। মাধৱদেৱ হলে নামঘোষা, শংকৰদেৱ হলে কীৰ্তন ঘোষা। ঠিক আছে। এতিয়া 2 নম্বৰ প্ৰশ্নটো চাবা তোমালোকে। 2 নম্বৰ প্ৰশ্নটোত তোমালোকক কি সুধিছে, বৃন্দাবনৰ আনন্দমুখৰ পৰিৱেশটোৰ চমু বৰ্ণনা দিয়া। উত্তৰটো তোমালোকে লিখিবা যে বৰগীতটিৰ বৰ্ণনা অনুসৰি বালক শ্ৰীকৃষ্ণই গোপবালক সকলৰ সৈতে বৃন্দাবনলৈ গৰু চৰাবলৈ গৈছিল। তাৰপিছত লিখিবা শ্ৰীকৃষ্ণৰ মূৰৰ ময়ূৰৰ পাখি, কৰ্ণত কুণ্ডল, ডিঙিত ওলমি থকা বনমালা আদিৰ সৈতে প্ৰকাশিত সৌন্দৰ্যত বৃন্দাবনৰ চাৰিওদিশ উজ্বলি উঠিছে। তাৰপিছত লিখিবা পীতবস্ত্ৰ পৰিহিত কৃষ্ণৰ কঁকালত কিংকিণী আৰু ঘুগুৰাৰ মালা জুনুক জানাকৈ বাজিছে। শ্ৰীকৃষ্ণৰ ভুৱন বোলোৱা ৰূপ লাৱণ্যত মোহিত হৈ যেন ভমৰাই ফুল বুলি আহি গাত পৰিছে। তদুপৰি শ্ৰীকৃষ্ণৰ বাঁহীৰ পঞ্চম সুৰে যেন সকলোকে মোহিত কৰি পেলাইছে। শ্ৰীকৃষ্ণৰ উপস্থিতিত এনেকুৱা ধৰণৰ এক আনন্দমুখৰ পৰিৱেশৰ কথা বৰগীতটিত বৰ্ণনা কৰা হৈছে। এইখিনিলৈকে তোমালোকে লিখিবা। ঠিক আছে। তাৰ পিছৰ প্ৰশ্নটো সেইটো হৈছে 3 নম্বৰ প্ৰশ্ন। 3 নম্বৰ প্ৰশ্নটোত তোমালোকক কি সুধিছে, শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্য পাঠৰ আধাৰত বৰ্ণনা কৰা। অৰ্থাৎ তোমালোকক পাঠটোত এই আনন্দে গোবিন্দে বাই যিটো তোমালোকৰ এই বৰগীত আছে, এই বৰগীতটিত তোমালোকৰ শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যৰ বৰ্ণনা কেনেকুৱা ধৰণে কৰা হৈছে সেইটোকে তোমালোকক লিখিব দিছে। ঠিক আছে। উত্তৰটো তোমালোকে লিখিবা পাঠ্য বৰগীতত শ্ৰীকৃষ্ণৰ গৰখীয়া ৰূপৰ ছবি ফুটাই তোলা হৈছে। ৰাতিপুৱা শুই উঠি গোপবালকসকলৰ সৈতে কৃষ্ণ গৰু চৰাবলৈ গৈছে। মূৰত ময়ূৰৰ পাখি, কৰ্ণত কুণ্ডল, ডিঙিত ওলমি থকা বনমালাৰে সৈতে প্ৰকাশিত ৰূপ দেখি সেই ৰূপত মুগ্ধ হৈ যেন ভমৰাই ৰস পান কৰিবলৈ পাহৰি গৈছে। তদুপৰি পীতবস্ত্ৰ পৰিহিত শ্ৰীকৃষ্ণৰ কঁকালত কিংকিণী বা ঘুগুৰাৰ মালা জুনজুনকৈ বাজিছে। তাৰপিছত লিখিবা বাওকাষে শিঙা বেতৰ ৰঙা পদুমৰ নিচিনা ধুনীয়া চকু, ডিঙিত কৌস্তুভ মণিৰ মালা, সুমধুৰ মুখৰ হাঁহি, সুন্দৰ চেলাউৰিৰ শোভা, চৰণৰ লয়লাগ গতি আদিৰ বৰ্ণনাৰ যোগেদি
বৰগীতটিত শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্য প্ৰকাশিত হৈছে ঠিক আছে এতিয়া 4 নম্বৰটো লিখিবা ত্ৰিভংগ ললিত হাস মানে কি উত্তৰটো তোমালোকে লিখিবা ত্ৰিভংগ ললিত হাসৰ অৰ্থ হৈছে শ্ৰীকৃষ্ণই ত্ৰিভংগ অৰ্থাৎ ডিঙি কঁকাল আঁঠু বেকা কৰি মধুৰ হাঁহি মাৰিছে ঠিক আছে তাৰ পিছত 5 নম্বৰটো চাবা গন্ধ আৰু পংকজ শব্দৰ অৰ্থ লিখা উত্তৰটো হল গন্ধ শব্দৰ অৰ্থ হৈছে গলত থকা ৰেখা আৰু পংকজ এটো গন্ধ নহয় গন্ধু শব্দৰ অৰ্থ হৈছে গলত থকা ৰেখা আৰু পংকজ মানে হৈছে পদুম ফুল ঠিক আছে 6 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে বৰগীত কাক বোলে ইয়াৰ তিনিটা লক্ষণ লিখা উত্তৰটো চাবা তোমালোকে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ব্ৰজাৱলী ভাষাত ৰচনা কৰা উচ্চ আধ্যাত্মিক ভাৱসম্পন্ন আৰু ভগৱানৰ মাহাত্ম্য প্ৰকাশক গীতবোৰক বৰগীত বোলে বৰগীতৰ তিনিটা লক্ষণ হৈছে বৰগীতত শাস্ত্ৰীয় ৰাগ আৰু আধ্যাত্মিক ভাৱৰ প্ৰাধান্য পোৱা যায় 6 নম্বৰতে লিখিবা বৰগীতৰ মূল ভাষা হৈছে ব্ৰজাৱলী ভাষা তাৰ পিছত লিখিবা বৰগীতসমূহ বাৎসল্য শান্ত আৰু দাস্য ভাৱৰ প্ৰাধান্য ঠিক আছে এতিয়া 7 নম্বৰটো তোমালোকে লিখিবা ভটিমা কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি কি উত্তৰটো লিখিবা ভটিমা হৈছে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা এক প্ৰকাৰৰ প্ৰশস্তিমূলক বা স্তুতি বিষয়ক গীত তাৰ পিছত প্যাৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা ভটিমা তিনি প্ৰকাৰৰ আৰু সেই তিনি প্ৰকাৰ হল কি কি ৰাজভটিমা দেৱভটিমা গুৰুভটিমা বা নাটভটিমা ঠিক আছে এই গুৰুভটিমা আৰু নাটভটিমা একেটাই বস্তু তাৰ পিছত আছে প্ৰসংগ সংগতি লগাই দৰ্শাই ব্যাখ্যা কৰিব দিছে তোমালোকক ক নম্বৰত দিছে কেউৰ কংকন কৰে উৰে বনমালা লুলে মধুৰ মধুপ মধু ভুলে এতিয়া উত্তৰটো চাবা ব্যাখ্যাটো বাক্য বৰগীত ফাকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত আনন্দে গোবিন্দে বাই শীৰ্ষক বৰগীতটিৰ পৰা তুলি অনা হৈছে তাৰ পিছত লিখিবা উক্ত বৰগীত ফাকিৰ জৰিয়তে কবিয়ে গৰখীয়া শ্ৰীকৃষ্ণৰ দৈহিক ৰূপৰ বৰ্ণনা কৰিছে তাৰ পিছত আকৌ প্যাৰাগ্ৰাফ চেঞ্জ কৰিবা শ্ৰীকৃষ্ণই বৃন্দাবনত গোপবালকসকলৰ লগত গৰু চৰুৱাৰ সময়ত চামবৰণীয়া শৰীৰত নানা বেগ ফুখাৰ লগতে পৰিহিত পীতবস্ত্ৰই ভুৱন ভুলোৱা ৰূপ প্ৰকাশিত কৰিছে আৰু সেই ৰূপ দেখি যেন ভমৰাই ফুল বুলি আহি শ্ৰীকৃষ্ণৰ দেহত পৰিছে ঠিক আছে এইখিনি লিখিলে তোমালোকৰ হৈ যাব এতিয়া খ নম্বৰত তোমালোকক যেটো ব্যাখ্যা কৰিব দিছে হেতু চাবা ত্ৰিভংগ ললিত হাস আৰু কৰু হৰি তাৰ পিছত লিখিবা ধ্ৰুৱ ভাগ দৰখীয়া লীলা বিলাসে এটো যেটো আছে এটো তোমালোকৰ চাবা এতিয়া ব্যাখ্যাটো যে বাক্য বৰগীত ফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা আনন্দে গোবিন্দে বাই নামৰ বৰগীতটিৰ পৰা তুলি লোৱা হৈছে উদ্ধৃত বৰগীত ফাকিৰ জৰিয়তে মহাপুৰুষ জনাই শ্ৰীকৃষ্ণৰ লীলা মাহাত্ম্যৰ কথা প্ৰকাশ কৰিবলৈ বিচাৰিছে তাৰ পিছত লিখিবা গোপবালকসকলৰ লগত বৃন্দাবনত গৰু চৰাবলৈ গৈ শ্ৰীকৃষ্ণই নিজৰ ৰূপ লাৱণ্যৰ বলত যেন সকলোকে মোহিত কৰিছে বৃন্দাবনৰ চাৰিওফাল যেন আনন্দময় হৈ পৰিছে যমুনাৰ পাৰত গৰু চৰিবলৈ এৰি দি কদম গছৰ তলত বিশেষ ভংগীমাৰে থিয় হৈ মুখত ভুৱন ভুলোৱা হাঁহি মাৰি নিজৰ লীলা খেলা আৰম্ভ কৰিছে ঠিক আছে তাৰপিছত এতিয়া 9 নম্বৰটো চাবা শংকৰদেৱৰ সাহিত্য কৃতিৰ বিষয়ে চমুকৈ লিখা সাহিত্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ অৱদান সেই বিষয়ে লিখিব দিছে তোমালোকক উত্তৰটো লিখিবা মধ্যযুগীয় অসমীয়া সাহিত্যৰ মধ্যমণি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ নিমিত্তে বৰগীতকে আৰম্ভ কৰি ভালেমান নাট ভটিমা আদি ৰচনা কৰি থৈ যোৱা সাহিত্য কৃতিসমূহ হল তাৰপিছত লিখিবা কাব্য বুলি দি তোমালোকে লিখিবা হৰিচন্দ্ৰ উপাখ্যান ৰুক্মিণী হৰণ বলি চলন অমৃত মন্থন অজামিল উপাখ্যান আৰু কুৰুক্ষেত্ৰ
ঠিক তেনেকৈ ভক্তি প্ৰকাশক গ্ৰন্থ হৈছে ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি, নৱসিদ্ধ সংবাদ, অনাদি পতন। তাৰপিছত আছে অনুবাদমূলক গ্ৰন্থ ভাগৱত প্ৰথম, দ্বিতীয়, ষষ্ঠ, অষ্টম, একাদশ আৰু দ্বাদশ স্কন্ধ আৰু ৰামায়ণৰ উত্তৰাকাণ্ড। ঠিক আছে। তাৰপিছত আছে অংকীয়া নাট, পত্নী প্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। এইখিনিতে তোমালোকক মই এটা কথা ক'ব বিচাৰিছোঁ যে শংকৰদেৱৰ নাটক কেইখন মনত ৰাখিবলৈ তোমালোকে এটা ট্ৰিক ব্যৱহাৰ কৰিব পাৰা। সেইটো হৈছে কি প কা কে ৰু পা ৰা। সেইটো তোমালোকে এনেকৈ মনত ৰাখিব পাৰা প কা কে ৰু পা ৰা, প কা কে ৰু পা ৰা। পতে হৈছে পত্নী প্ৰসাদ, কাতে হৈছে তোমালোকৰ কালীয় দমন, কেতে হৈছে তোমালোকৰ কেলিগোপাল আৰু ৰুতে হৈছে ৰুক্মিণী হৰণ, পাতে পাৰিজাত হৰণ আৰু ৰাতে হৈছে ৰাম বিজয়। প কা কে ৰু পা ৰা এনেকৈ মনত ৰাখিব পাৰি। ঠিক আছে। এতিয়া যি কি নহওক তাৰপিছত আমি গীত, শংকৰদেৱৰ গীত, বৰগীত, ভটিমা, ততয় আৰু চপাই, নাম প্ৰসংগ, কীৰ্তন ঘোষা আৰু গুণমালা। কীৰ্তন ঘোষাক তেখেতৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। তাৰপিছত ভাষা বিচাৰত যিখিনি প্ৰশ্ন দিয়া আছে সেইটো তোমালোকৰ কি আছে, 1 নম্বৰত সমাৰ্থক শব্দ লিখিব দিছে তনু, দেহ, শৰীৰ, গা, নেত্ৰ, নয়ন, চকু, চক্ষু। তাৰপিছত কি আছে পদুম, পদ্ম, পংকজ, কমল, অৰুণ, ৰবি, বেলি, সূৰ্য, চৰণ, ভৰি, পদ, পাওঁ। 2 নম্বৰত তোমালোকক কি দিছে, আধুনিক ৰূপ লিখিবলৈ দিছে ভাগ, প্ৰকাশ, ভ্ৰুৱ, চেলাউৰি, বেত্ৰ, বেদ, মধুপ, ভোমৰা, দৰখীয়া, দেখুৱাই। ঠিক আছে। তাৰপিছত গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি এইখিনি আলোচনা কৰিলোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ দ্বাৰা তোমালোক উপকৃত হ'বা। ধন্যবাদ।